হঠাৎ বেঞ্জামিন নেতানিয়াহু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত টেলিফোনিক বাৰ্তালাপ। ইজৰাইল আৰু ভাৰতৰ মাজত সম্পৰ্কক লৈ আৰু শেহতীয়া মধ্যপ্ৰাচ্যৰ অৱস্থিতিক লৈ বা পৰিস্থিতিক লৈ এই টেলিফোনিক বাৰ্তালাপত আলোচনা কৰা হৈছে বুলি খবৰ আহিছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। গুৰুত্বপূৰ্ণ কথা, কাৰণ ফেব্ৰুৱাৰী মাহত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইজৰাইললৈ গৈছিল আৰু ইজৰাইলত যোৱাৰ সময়তেই ইজৰাইলৰ সংসদৰ সৰ্বোচ্চ সন্মান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰিছিল, মেডেল অফ নেছেট। আৰু সেই সন্মান লাভ কৰাৰ লগে লগেই বিভিন্ন কথাও উত্থাপন হৈছিল যে ইজৰাইলে ভাৰতৰ সৈতে সম্পৰ্ক অধিক গাঢ় কৰিবলৈ ইচ্ছা কৰিছে, আৰু সেইটো এটা সদৰ্থক বাৰ্তা। কাৰণ খেতিৰ ক্ষেত্ৰতেই হওক, টেকন'লজিৰ ক্ষেত্ৰতেই হওক বা আন ক্ষেত্ৰতেই হওক, এই বন্ধুত্বপূৰ্ণ সম্পৰ্ক বেছি গাঢ় হ'লে ভাৰতৰো ইয়াত লাভ, ইজৰাইলৰো লাভ। সেই কথাটো আলোচনা হৈছিল তেতিয়া। অৱশ্যে তেতিয়াই বহুকেইখন দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল। ডিফেন্সৰ ক্ষেত্ৰতো, মানে প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো ভাৰতে ইজৰাইলৰ সৈতে বহুকেইখন চুক্তি স্বাক্ষৰ কৰিছিল। আৰু তাৰ পাছত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী উভতি অহাৰ পাছত নেতানিয়াহুৱে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক ধন্যবাদো জনাইছিল। আকৌ শেহতীয়া ভাৰতৰ স্থিতিক লৈ, বিশেষকৈ মধ্যপ্ৰাচ্যৰ অৱস্থাক লৈ বা আন কেতবোৰ অৱস্থাক লৈ নেতানিয়াহুৱে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক ধন্যবাদো জ্ঞাপন কৰিছিল, সেয়া আপোনালোকে জানে। আৰু আজি কিছু সময় পূৰ্বে বেঞ্জামিন নেতানিয়াহু মানে ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদী মানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ হৈছে। এই টেলিফোনিক বাৰ্তালাপতেই অনাগত দিনৰ বহুখিনি কথা আলোচনা কৰা হৈছে। আৰু স্বাভাৱিকতে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি যাতে অনুকূল হৈ পৰে, আমেৰিকা আৰু ইৰাণৰ মাজত যাতে সম্পৰ্ক অধিক সুদৃঢ় হৈ পৰে, তেওঁলোকৰ মাজত আৰু যাতে সংঘাত নহয়, সেই বিষয়বোৰো আলোচনাৰ মাজত উত্থাপন হোৱা বুলি আমি জানিব পাৰিছোঁ। এতিয়া কথাটো হ'ল যে কি দ্বিপাক্ষিক চুক্তি? দ্বিপাক্ষিক চুক্তি বহুকেইখন আছে, যি দ্বিপাক্ষিক চুক্তিৰ কথা পুনৰবাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বেঞ্জামিন নেতানিয়াহুৰ সৈতে আজি আলোচনা কৰা বুলি খবৰ ওলাইছে। তাত কি কথা ওলাইছে যে ৰিজনেল ছিকিউৰিটি এণ্ড ষ্ট্ৰেটেজিক কলাবৰেশ্যনৰ ওপৰত তেওঁলোকে বিশেষ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে অনাগত দিনবোৰত। লগতে আন কেতবোৰ বিষয় আছে য'ত তেওঁলোকে ভাৰতৰ সৈতে আন ক্ষেত্ৰবোৰৰ, বিশেষকৈ স্পেচ এনাৰ্জি, মহাকাশ শক্তি, এই বিষয়বোৰৰ ওপৰত যাতে ভাৰতৰ সৈতে সম্পৰ্কবোৰ অধিক সুদৃঢ় হয় ইজৰাইলৰ, তাৰ ওপৰত তেওঁলোকে অধিক আশা কৰিছে। কাৰণ ভাৰতে মহাকাশ গৱেষণাত নতুন নতুন বাট মুকলি কৰি আছে। ভাৰতবৰ্ষৰ ইছৰোৰ তৰফৰ পৰা যিবোৰ গৱেষণা চলি আছে, সেই গৱেষণাবোৰে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে গোটেই বিশ্বতেই। কাৰণ সেয়া লাগিলে চন্দ্ৰযানেই হওক বা আদিত্য এল1 মানে সূৰ্যৰ বায়ুমণ্ডলৰ পৰীক্ষা কৰাৰ ক্ষেত্ৰতে হওক, যিবোৰ ভাৰতৰ ইছৰোৰ সফলতা, সেই সফলতাবোৰে বিশ্বৰ বিভিন্ন দেশক প্ৰভাৱিত কৰিছে। ইজৰাইলো ব্যতিক্ৰম নহয়। ইজৰাইলো প্ৰভাৱিত হৈছে ভাৰতৰ এই উল্লেখনীয় সফলতাবোৰৰ বাবে। আৰু সেয়েহে হয়তো অনাগত দিনত ইছৰোৰ সৈতে আন কেতবোৰ নতুন নতুন হয়তো কাম একেলগে কৰাৰ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে। সেই সন্দৰ্ভতে তেওঁলোকে আলোচনা কৰে, কিন্তু বিতং তথ্যখিনি অহা নাই। আৰু শক্তি খণ্ডৰ উৎকৰ্ষ সাধনৰ বাবে বিশেষভাৱে তেওঁলোকে আলোচনা কৰে। শক্তি খণ্ডত আৰু কি কৰিব পাৰি, নতুন নতুন আৰু কেনেধৰণৰ শক্তিৰ উদ্ভাৱন কৰিব পাৰি, সেইবোৰ বিষয়ৰ ওপৰত আলোচনা কৰে। ক্ৰিটিকেল টেকন'লজিছ, চাইবাৰ ছিকিউৰিটি অন্যতম এটা গুৰুত্বপূৰ্ণ কথা। চাইবাৰ ছিকিউৰিটিৰ প্ৰসংগটো এতিয়া অতি বহলভাৱে চৰ্চা হৈ আছে। চাইবাৰ ছিকিউৰিটি প্ৰতিখন দেশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে, কাৰণ বৰ্তমানৰ সময়ত চাইবাৰ ক্ৰাইমবোৰ বাঢ়িবলৈ ধৰিছে। সেয়েহে চাইবাৰ ছিকিউৰিটিৰ ওপৰত আলোচনা কৰা হয়। চাইণ্টিফিক ৰিচাৰ্চ মানে বৈজ্ঞানিক গৱেষণাৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয়। আৰু ইনোভেশ্যন মানে নতুন উদ্ভাৱনৰ ওপৰত আলোচনা কৰা হয়। নতুন উদ্ভাৱন কেনেধৰণে কৰিব পাৰি দুয়োখন দেশে লগ লাগি। ইতিমধ্যে আপোনালোকে জানে, ইজৰাইলৰ সৈতে যিবোৰ বিশেষ বন্ধুত্বপূৰ্ণ চুক্তি আছে, সেই বন্ধুত্বপূৰ্ণ চুক্তিবোৰৰ ফলত ভাৰতবৰ্ষৰ শিক্ষাৰ্থীসকল লাভান্বিত হৈছে। ভাৰতবৰ্ষৰ বহু শিক্ষাৰ্থী গৈ ইজৰাইলত বিশেষ গৱেষণাও কৰি আছে। সেই গৱেষণাবোৰৰ দ্বাৰা কেনেধৰণে নতুন কিবা উদ্ভাৱন কৰিব পাৰি, যাৰ জৰিয়তে মানৱ কল্যাণ হ'ব পাৰে, সেই বিষয়বোৰৰ ওপৰত বিতংভাৱে আলোচনা কৰা বুলি খবৰ আহিছে। আৰু লগতে খেতিৰ ক্ষেত্ৰত, কৃষিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা দুয়োখন দেশে একেলগে ভূমিকা ৰূপায়ণ কৰাৰ বাবে বিশেষ পদক্ষেপ লোৱা বুলি আমি জানিব পাৰিছোঁ। তাৰ বাবেও বিশেষ চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা অনাগত দিনত আছে। বিগত সময়ৰো চুক্তি অৱশ্যে আছে। যিহেতু ৱাটাৰ মেনেজমেণ্টৰ কথাটো ইয়াত আহিছে, কৃষিত কেনেধৰণে আমি জলসিঞ্চনৰ সঠিক ব্যৱহাৰ কৰিব পাৰোঁ। কাৰণ বিগত সময়ত ভাৰতবৰ্ষত কৃষকসকলে বিভিন্ন সময়ত আন্দোলন কৰিছিল আৰু তেওঁলোকৰ দাবীসমূহ চৰকাৰে পাছত মানিও লৈছিল। আৰু সেই পৰিস্থিতিবোৰ যাতে পুনৰাই উদ্ভৱ নহয়, কৃষকসকল যাতে সন্তুষ্ট হৈ থাকে, কৃষকসকলে যাতে তেওঁলোকৰ খেতি বা শস্যৰ প্ৰকৃত উৎপাদন
মনোনিৱেশ প্ৰকৃত উৎপাদনত মনোনিৱেশ কৰিব পাৰে কৃষকসকলৰ যাতে লাভ বেছিকৈ হয় এনেও এতিয়া ইথানলৰ প্ৰসংগ অহাৰ লগে লগে সেই কুঁহিয়াৰ খেতিয়কসকলৰ মাকৈ খেতিয়কসকলৰ লাভৰ কথাটো আহিছে স্বাভাৱিকতেই যাৰ জৰিয়তে সাধাৰণ লোকৰ কোনো অনিষ্ট নোহোৱাকৈ বিকল্প পন্থাৰে কেনেধৰণে কৃষকসকলৰ উন্নতি সাধন কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়াৰ ওপৰত হয়তো তেওঁলোকে বিশেষ আলোচনা কৰে বায়োটেকনলজিৰ ওপৰত আলোচনা কৰা বুলি খবৰ আহিছে এডভান্সড ফাৰ্মাচিউটিকেলছৰ ওপৰত আলোচনা কৰা বুলি খবৰ আহিছে এডভান্সড ফাৰ্মাচিউটিকেলছ আৰু ষ্টাৰ্টআপ মানে ষ্টাৰ্টআপৰ কথাটো সজোৰে উত্থাপন হৈ আছে ভাৰতবৰ্ষত এনেধৰণৰ বহু নতুন নতুন যুৱক যুৱতী আহিছে ওলাই আহিছে যিসকলে কিবা এটা নতুনকৈ কৰি এটা শূন্যৰ পৰা আৰম্ভণি কৰি নতুন দিগন্তৰ ফালে যোৱাৰ বাট মুকলি কৰিছে সেই ষ্টাৰ্টআপৰ ওপৰত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰা হৈছে বেঞ্জামিন নেতান্যাহুৰ সৈতে এই টেলিফোনিক বাৰ্তালাপত যিটো সূত্ৰৰ পৰা আমালৈ খবৰ আহিছে সেই খবৰত এই কথা প্ৰকাশ পাইছে আৰু লগতে দুয়োগৰাকী নেতাই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট ইণ্ডিয়া ইজৰাইলৰ মাজত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ ওপৰত গুৰুত্ব দিছে লগতে বাইলেটাৰেল ইনভেষ্টমেণ্ট ট্ৰিটি লগতে ইণ্ডিয়া ইজৰাইল ইনোভেশ্যন চেণ্টাৰ ফৰ এগ্ৰিকালচাৰ যিটো কৃষিৰ কথা আমি ক'লোৱেই আৰু ইণ্ডিয়া ইজৰাইল ইণ্ডাষ্ট্ৰিয়েল R&D এণ্ড ইনোভেশ্যন ফাণ্ড এই বিষয়বোৰ আহিছে এতিয়া টেকনলজিকেল কৰ্পৰেশ্যনৰ প্ৰসংগবোৰ আহিছে মুঠতে বহু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা হ'ব পাৰে আশা কৰিছোঁ আমি ইজৰাইল যিহেতু এখন টেকনলজিৰ ক্ষেত্ৰত অতি উন্নত দেশ ইহুদীসকলে গোটেই বিশ্বক ৰাজত্ব কৰা বুলি ক'লেও ভুল কোৱা নহ'ব যি গুগলেই হওক মেটাই হওক বা প্ৰতিটো ক্ষেত্ৰৰ যিবোৰ টেকনলজিৰ ছ'চিয়েল মিডিয়াৰ যিবোৰ প্লেটফৰ্ম আছে সেইবোৰ এই ইহুদীসকলে চলাই আছে তেনেকুৱা ধৰণৰ বহুত উদাহৰণ আছে বহুত ভাল ভাল বিজ্ঞানী ইহুদীসকলৰ মাজৰ পৰাই সৃষ্টি হৈছে বহুত ভাল ভাল ব্যৱসায়ী ইহুদীসকলৰ মাজৰ পৰাই সৃষ্টি হৈছে সেয়েহে এই ইহুদীসকলৰ দপদপনি গোটেই বিশ্বতে আছে ইহুদীসকলৰ সৈতে এই সম্ভাৱনাপূৰ্ণ পথবোৰত কাম একেলগে কৰিলে ভাৰতবৰ্ষৰো নতুন প্ৰজন্মৰ বহুত লাভ হ'ব ভাৰতবৰ্ষৰো বিকাশ হ'ব সেইটো আমি আশা কৰিব পাৰোঁ কামনা কৰিব পাৰোঁ অৱশ্যে ভাৰতে ইজৰাইলে হওক ইৰাণেই হওক আমেৰিকাই হওক ৰাছিয়াই হওক বহু দেশৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰি চলি আহিছে দীৰ্ঘদিন ধৰি ভাৰতবৰ্ষ এনেকুৱা এখন দেশ বিশ্বৰ ভিতৰত যিখন দেশে কোনো দেশৰ সৈতে উপজাচি শত্ৰুতা নকৰে কোনো দেশৰ সৈতে বেয়া হ'বলৈ চেষ্টা নকৰে ভাৰতবৰ্ষই এনেকুৱা এখন দেশ বিশ্বত যি ভাৰতবৰ্ষই গোটেই বিশ্বৰ আন দেশৰ সৈতে শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ এনাজৰীডাল অটুট ৰাখে দুই এখন দেশেহে কেতিয়াবা বিক্ষিপ্ত ঘটনা কৰি ভাৰতৰ বিৰুদ্ধে শত্ৰুতা উপজাচি কৰে আৰু সেই বিষয়বোৰে কেতিয়াবা শিৰোনাম দখল কৰি থাকে কিন্তু ভাৰতবৰ্ষই চাওক এখন দেশৰ সৈতে আন এখন দেশৰ এওঁলোকৰ ইজৰাইল ইৰাণৰ সম্পৰ্ক বেয়া কিন্তু সেই ইজৰাইল ইৰাণৰ আকৌ ভাৰতৰ সৈতে সম্পৰ্ক ভাল ৰাছিয়া আমেৰিকাৰ সম্পৰ্ক বেয়া কিন্তু সেই আমেৰিকা আৰু ৰাছিয়াৰ ভাৰতৰ সৈতে সম্পৰ্ক ভাল তেনেধৰণে ভাৰতে নিজৰ স্থিতিটো শক্তিশালী কৰি ৰাখিছে আৰু এই বৈদেশিক নীতিসমূহৰ জৰিয়তে ভাৰতে দীৰ্ঘম্যাদী দূৰত্বৰ বাবে এটা পাখি মেলিছে মানে লং টাৰ্মত যাতে ভাৰতৰ বিকাশ কৰিব পাৰি তাৰ বাবে তেওঁলোকে এটা আমাৰ সকলোৰে মনত সপোনৰ সৃষ্টি কৰিছে আমি আশা কৰিম সেইবোৰ বাস্তৱায়িত হওক আৰু প্ৰতিটো ক্ষেত্ৰতে ভাৰত আগবাঢ়ি যাওক কাৰণ ভাৰত আগবাঢ়ি গ'লেহে আমাৰ জনসাধাৰণৰ উৎকৰ্ষ সাধন হ'ব জনসাধাৰণে প্ৰকৃত অৰ্থত শান্তি পাব বা ছেটিছফেকশ্যন পাব এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আমি পৰৱৰ্তী সময়তো অধিক তথ্য আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট